Respected Rajesh Tiwari sir, মোৰ অতি সন্মানীয় অসমৰ অন্যতম এগৰাকী বিশিষ্ট বুদ্ধিজীৱী লেখক ঋষিকেশ গোস্বামীদেৱ, ONGCৰ সন্মানীয় বিষয়ববীয়াসকল, কৰ্মচাৰীবৃন্দ, অভিভাৱকসকল, সাংবাদিক বন্ধুসকল আৰু আজিৰ অনুষ্ঠানটোৰ মধ্যমণি মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে মই মৰমৰ ছাত্ৰ ছাত্ৰীসকলক অন্তৰৰ পৰা শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তোমালোকৰ আগন্তুক জীৱনটো সুখৰ হওক, শান্তিৰ হওক, সমৃদ্ধিৰ হওক আৰু নিজে বিচৰাৰ ধৰণে তোমালোক সুখী হোৱা। ভূপেন হাজৰিকাৰ ৪৫ মিনিট জোৰা এটা মন্ত্ৰমুগ্ধ হোৱা সংগীতানুষ্ঠান চোৱাৰ পিছত সংগীত ভাল পোৱা যিকোনো মানুহৰ কাৰণেই কোনোবা দীপক কুমাৰৰ, কোনোবা নগেন কুমাৰৰ গীত শুনাৰ যেনেকৈ আগ্ৰহ আৰু আকৰ্ষণ নাথাকে, ঠিক তেনেকৈ ঋষিকেশ গোস্বামীয়ে মন্ত্ৰমুগ্ধ কৰি ৰখা এই ৪৫ মিনিট জোৰা সময়ৰ পিছত মই এই মাইক্ৰফোনৰ সন্মুখত এতিয়া কি কম, কাক কম, কোনে শুনিব, কি পঠিয়াব, ভাত দিয়া বসুমতী পাতালে যাক অৱস্থা মোৰ। আৰু মোৰ কথাখিনিৰ ১০০% যে শুদ্ধ আৰু সত্য তাৰ প্ৰমাণ আপোনালোকৰ হাত চাপৰি। গতিকে ঋষিকেশ দা, আপুনি যিটো পৰিৱেশৰ সূচনা কৰি থৈ গ'ল ৪৫ মিনিট ধৰি, এতিয়া মই ক'ত মৰোঁ, ক'লৈ যাওঁ অৱস্থা। তথাপিও আহিছোঁ যেতিয়া নিজৰ শক্তি আৰু সামৰ্থ্যৰ ভিতৰত দুটামান কথাটো ক'বই লাগিব। আৰু যদি মোৰ সেই কথাখিনিয়ে কাৰোবাৰ কামত দিয়ে, তেনেহ'লে মই ভাবিম ইয়ালৈ অহাৰ তাতেই মোৰ প্ৰাপ্তি, তাতেই মোৰ আনন্দ, তাতেই মোৰ সাফল্য। আৰু প্ৰথমতে মই স্পষ্ট কৰি দি কওঁ যে মই কোনো ইয়াত ৰাজেশ তিৱাৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সন্মানীয় ৰেছপেক্টেড যিসকল অনাৰেবল ইয়াৰ বিষয়া আছে বা কৰ্মচাৰী আছে, মই তেওঁলোকৰ কাৰণে অহা নাই। স্পষ্ট কথা, মই আহিছোঁ একমাত্ৰ আজি যিসকল মধ্যমণি যি জীৱনৰ অত্যন্ত দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাত উত্তীৰ্ণ হৈ সুখ্যাতি অৰ্জন কৰাৰ পাছত তেওঁলোকৰ কাৰণে এই অনুষ্ঠানটোৰ আয়োজন কৰিছে, তেওঁলোকক মই উৎসাহ দিবৰ কাৰণে আহিছোঁ। আৰু আহিছোঁ সেইসকল আমাৰ দেশৰ ভৱিষ্যত ধৰণী, যাৰ পিতৃ মাতৃ তেওঁলোকৰ কাৰণে। আৰু মই ONGCৰ কৰ্মচাৰী সন্থাৰ সভাপতি সম্পাদকৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী বিষয়ববীয়াক মই ধন্যবাদ জনাইছোঁ এই কাৰণেই যে মই শদিয়াৰ পৰা ধুবুৰীলৈ মই যোৱা ২৪ বছৰত মই বহুত সভা সমিতিলৈ গৈছোঁ, কিন্তু এতিয়ালৈকে মোৰ ONGC নাজিৰা এই ছেক্টৰলৈ অহাৰ সুযোগ আৰু সুবিধা হোৱা নাছিল। প্ৰথমবাৰৰ কাৰণে আহিলোঁ আৰু মোক মাতি আচলতে কৰ্মচাৰীসকল ধন্য হৈছে মই নাভাবোঁ, মই নিজে ধন্য হৈছোঁ। কাৰণ কেতিয়াবা কিছুমান পৰিৱেশ কেমেৰাই লৈ যোৱা ছবি চাই বুজাতকৈ, অনুভৱ কৰাতকৈ নিজ চকুৰে চাই নিজে উপস্থিত থাকি প্ৰত্যক্ষ কৰাৰ অনুভৱ যিটো, সেইটো সদায় বেলেগ। এই যে জীৱনৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত আজি তোমালোকক ইয়াত সম্বৰ্ধনা জনাইছে, মই খোলাকৈ কওঁ যে এনেধৰণৰ অনুষ্ঠানত তোমালোকৰ সন্মুখত কথা ক'বৰ কাৰণে সেইসকল মানুহকহে সাধাৰণতে মতা হয় যাৰ এটা সুকীয়া ব্যক্তিত্ব থাকে, যাৰ এটা পাণ্ডিত্য, সুকীয়া সত্ৰা, বেলেগ ধৰণৰ সমাজ জীৱনত তেওঁলোকৰ এটা পৰিচয় থাকে। অৰ্থাৎ সমাজৰ যিসকল সফল মানুহ, সেই সফল ব্যক্তিসকলকহে
আমন্ত্ৰণ কৰি আনি তোমালোকৰ সন্মুখত কথা ক'বলৈ দিয়া হয় এই কাৰণেই যে তেওঁলোকৰ কথা শুনি তোমালোক জীৱনৰ বাটত বাট বুলিবলৈ সাহস কৰিবা, প্ৰেৰণা পাবা, উৎসাহিত হ'বা। সেই দিশৰ পৰা ঋষিকেশ গোস্বামী 100% যোগ্য ব্যক্তি, তেখেত এগৰাকী সফল ব্যক্তি। কিন্তু মই তেখেতৰ দৰে সফল নহ'লেও মোকো আমন্ত্ৰণ কৰি অনাৰ পিছতো মই যে তোমালোকক দুটামান কথা ক'ম বুলি কৈছোঁ, সফল নোহোৱাৰ পিছতো এজন মানুহ হয় যিজন তোমালোকৰ দৰে নিজকে মই ছাত্ৰ বুলি ভাবোঁ আজিও, আৰু মই সফল হ'বলৈ চেষ্টা কৰি থকা এজন মানুহ হয়। আৰু সেই চেষ্টা কৰি থকা মানুহজনে তোমালোকক মই এইটো কথা ক'ব পাৰোঁ যে এই মাইক্ৰফোনৰ সন্মুখত যদি কাৰোবাৰ কাৰণে মই আন ছাত্ৰ ছাত্ৰীৰ কাৰণে দুআষাৰ কথা ক'ব পাৰাম মানুহ হৈছোঁ বুলি যদি কোনোবাই ভাবিছে, যিকেইটা কাৰণৰ কাৰণে হৈছোঁ, মই মোৰ নিজৰ কথাৰে তোমালোকক এতিয়া ক'ব বিচাৰোঁ যে জীৱনত যদি তুমি কিবা হ'ম বুলি ভাবিছা, দুটা শব্দ এই বয়সতেই নিজৰ ডিঙিত মালা গুঠি পিন্ধি লোৱা, মাত্ৰ দুটা শব্দ। এক, আত্মবিশ্বাস, আৰু দুই, ইচ্ছা শক্তি। মই জীৱনত কৰিম বুলিছোঁ, কৰিমেই। মই ডক্তৰ হ'ম, মই ইঞ্জিনিয়াৰ হ'ম, মই মহাকাশ বিজ্ঞানী হ'ম, মই এজন ভাল সংগীতজ্ঞ হ'ম, মই এজন ভাল খেলুৱৈ হ'ম, মই ভাল এজন অভিনেতা হ'ম, মই এগৰাকী ভাল অভিনেত্ৰী হ'ম, মুঠতে মই হ'ম কিবা হ'ম। মই এগৰাকী ভাল খেতিয়ক হ'ম, কৃষক হ'ম, মই এগৰাকী ভাল ব্যৱসায়ী হ'ম, মই এজন ভাল সাংবাদিক হ'ম, বছ। এই যে হ'ম বুলি নিজৰ মনৰ মাজত ভীষ্মৰ দৰে যেতিয়া তুমি প্ৰতিজ্ঞা কৰিবা, পৃথিৱী উলটি যাওক, কোনো দিন ক'তো তুমি হাৰ নামানিবা। যিমানেই ঘাত প্ৰতিঘাত নাহক কিয়, যিমানেই জীৱনৰ সেই পথটোত স্পীড ব্ৰেকাৰ নাহক কিয়, কোনো পধ্যেই তুমি তাৰ ওচৰত শীৰ্ণত নকৰিবা। সদায় নিজৰ লক্ষ্যস্থানত উপনীত হ'বৰ কাৰণে মনোবল বৃদ্ধি কৰি তুমি আগুৱাই যাবা। আৰু তাৰ কাৰণে তোমাক বেলেগ একো নালাগে। এই যে মই ক'লোঁ দুটা শব্দ এই বয়সত ল'ব লাগিব, এক, আত্মবিশ্বাস, আৰু দুই, ইচ্ছা শক্তি। এই দুটা শব্দ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই জীৱনত ল'ব জানে, তেওঁলোক জীৱনত ক'ৰবাত নহয় ক'ৰবাত সুকীয়া ৰূপত উদ্ভাসিত হ'বই, তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিবই। আৰু সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই বয়সতে চাৰিটা শব্দক এই দুটা শব্দৰ লগত যোগ কৰি প্ৰতিটো দিনেই লৈ ফুৰিব জানিব লাগিব। মই বিভিন্ন সময়তে এই কথাটো কৈছোঁ। আজি আপোনালোকৰ ইয়ালৈ যেতিয়া মই আহিম বুলি গম পাইছিলোঁ, কালিৰ পৰা মোৰ এই অঞ্চলটোৰ কাৰোবাৰ ফোন পাইছোঁ। দুই একক মই চিনি পাওঁ আৰু দুই একক মই চিনি নাপাওঁ, যাৰ মই ফোন পাইছোঁ। আজি ৰাতিপুৱা মই 4টামান ফোন পাইছিলোঁ, দুজন চিনাকি আৰু দুজন অচিনাকি। ইয়াত আপোনালোক তেখেতসকল থাকিবও পাৰে এই মুহূৰ্তত। এগৰাকীয়ে মোক কৈছিল যে আপুনি ভাষণত ইউটিউবত চাওঁ, আজি আপোনাক চাবলৈ যাম, আৰু আপুনি যে দন্ত সহকাৰিতামানৰ কথা কয়, আপুনি আজি আমাৰ তাতো ক'ব। আৰু যদি আপুনি আছে মই আপোনাক উদ্দেশ্য কৰি কওঁ যে মই যদি সুযোগ সুবিধা মিলে মই পিছৰ ফাললৈ নিশ্চয় ক'ম সেই সহগীতাৰ কথা। কিন্তু তাৰ আগতে মই যে ক'লোঁ এই আত্মবিশ্বাস আৰু ইচ্ছা শক্তিক আগুৱাই নিবৰ কাৰণে মানুহক প্ৰথমতে চাৰিটা শব্দৰ দৰকাৰ হয়। আমাৰ জ্ঞান আৰু বুদ্ধি উদয় হোৱাৰ দিন ধৰি আমি সেই চাৰিটা শব্দ লগত ল'ব পাৰিব লাগে। এক, ক'লৈ, দুই, কিয়, তিনি, ক'ৰ পৰা, আৰু চাৰি, কাৰ বাবে। তুমি য'তেই নাথাকা তুমি সদায় এই চাৰিটা শব্দ লগত লৈ ফুৰিবা। তুমি ক'লৈ গৈছা, তুমি কিয় গৈছা, তুমি কাৰ বাবে গৈছা, তুমি ক'ৰ পৰা গৈছা। তুমি আজি যদি দিল্লীত পঢ়িবলৈ যোৱা, তুমি অনবৰতে লগত লৈ ফুৰিবা। তুমি যদি গুৱাহাটীত পঢ়িবলৈ গৈছা, লৈ ফুৰিবা। য'তেই নকওঁ মই ক'লৈ আহিছোঁ, মই কিয় আহিছোঁ, মই কাৰ বাবে আহিছোঁ, আৰু মই ক'ৰ পৰা আহিছোঁ। তেনে সাধাৰণ কথা, মই একো ইমান ডাঙৰ নতুন কথা কোৱা নাই, সকলোৱে জনা কথা। কিন্তু আমি জানিও এই বয়সটোত ভুল কৰোঁ। কিয়? এইখিনি এনেকুৱা এটা সময়, এনেকুৱা এটা বয়স, নেদেখাটো চাবলৈ, নোযোৱাটো জেগালৈ যাবলৈ, নোপোৱাটো পাবলৈ, নোখোৱাটো খাবলৈ, চব আমাৰ এটা দুৰ্বাৰ মন এইখিনি সময়ত।
আমি নোখোৱা বস্তু এটা বেছি খাবলৈ ইচ্ছা কৰোঁ, নেদেখা বস্তু এটা বেছিকৈ চাবলৈ আমি আগ্ৰহ কৰোঁ, নোযোৱা জেগা এটালৈ বেছি যাবলৈ আমাৰ মন যায়, নোকোৱা কথা এটা আমি ক'ব বিচাৰোঁ। এইটো আমাৰ অনুসন্ধিৎসু মন এই সময়খিনিত ইমান বেছি আমাৰ প্ৰখৰ আৰু প্ৰবল হৈ থাকে, আমি দুৰ্দান্ত এটা সাহসী হৈ থাকোঁ। আৰু এই সময়খিনি সেইকাৰণে নিজক সংযম কৰাৰ সময়। সেইকাৰণেই অনবৰতে আমি মনত ৰাখিব লাগে যে মই ক'লৈ আহিছোঁ, মই ক'ৰ পৰা আহিছোঁ, কিয় আহিছোঁ, কাৰ বাবে আহিছোঁ। এই মুহূৰ্তটো মই তোমালোকক সঁচা কথা কওঁ, এই যে মই ক'লোঁ মোৰ ফাট দিয়া বসুমতী ফাটালে লুকা অৱস্থা ঋষিকেশদাৰ কথাখিনি শুনাৰ পিছত মই ক'লৈ আহিছোঁ, মই নাজিৰাৰ ONGC-লৈ আহিছোঁ। মই কিয় আহিছোঁ? মই একাংশ মেধাৱী ছাত্ৰ ছাত্ৰীৰ সন্মুখত আৰু একাংশ সেই ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকৰ সন্মুখত কথা ক'বলৈ আহিছোঁ। কাৰ বাবে আহিছোঁ? অকল ONGC-ৰ কৰ্মচাৰী অনুৰোধৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে, অভিভাৱকৰ কাৰণে নহয়। হয়, তেওঁলোকৰ কাৰণে, কিন্তু মই মোৰ কাৰণেও আহিছোঁ। এই যে মই ONGC-ৰ ইয়াৰ মানুহখিনিক লগ পাইছোঁ, এই অসম সম্পদৰ ভিতৰ চৰাৰ কিছু খবৰ দুই একৰ লগত কথা পাতি মই নিজে গম পাইছোঁ। ইয়াৰ মানুহৰ যিটো আৰ্থ সামাজিক অৱস্থা, যিটো মানসিক চিন্তাৰ স্তৰ বুজি পাইছোঁ, এইটো মোৰ স্বাৰ্থ, সেইকাৰণেও মই আহিছোঁ। তুমিও তেনেকৈ প্ৰতিটো দিন তুমি মনত ৰাখিব লাগিব, তুমি ক'লৈ গৈছা, কিয় গৈছা, কাৰ বাবে গৈছা আৰু ক'ৰ পৰা গৈছা। তুমি মনত ৰাখিবা যেন সদায় এখন ঘৰৰ পৰা গৈছা। মই গুৱাহাটীৰ পৰা আহিছোঁ, গুৱাহাটীত 9টাকৈ টেলিভিশ্যন চেনেল আছে, কিন্তু মোক মাতিছে প্ৰতিদিন টাইমৰ এডিটৰ হিচাপে। মই ইয়াত যদি নক'বলগীয়া কথা কওঁ, মই অকল নিতুমণি শইকীয়া বদনামী হৈ নাযাওঁ, মোৰ টেলিভিশ্যন চেনেলটোৰো বদনামী হ'ব, মোৰ কৰ্মচাৰীখিনি, মোৰ সহকৰ্মীসকল সকলো বদনামী হ'ব। যেনেকৈ তোমাৰ এটা বেয়া কামৰ কাৰণে তোমাৰ ঘৰখন বদনামী হয়, তোমাৰ শিক্ষানুষ্ঠান বদনামী হয়, তোমাৰ গোটেই গাঁওখন বদনামী হৈ যায়, অঞ্চল এটা বদনামী হৈ যায়। এই বেয়া কামটো কোনে কৰিলে? এই ONGC কলনীৰ আমুকৰ ঘৰৰ ছোৱালীজনী। এই আমাৰ ONGC-তে কাম কৰে নহয় ইয়াৰ দেউতাকে, অমুক। এই যে অমুকৰ পুতেক, অমুকৰ জীয়েক হৈ যোৱা, তোমাৰ দেউতা আৰু মাৰ কি দোষ আছে তুমি কৰা সেই ভুল কামটোৰ কাৰণে? আমি কিমানে ভাবোঁ সেই কথাটো? আমি নাভাবোঁ। আমি বদনামী কৰি দিওঁ আমাৰ নিৰপৰাধী সেই পিতৃ মাতৃশালক। আমাৰ বদনাম হৈ যায় সেই অনুষ্ঠানটো, বদনাম হৈ যায় গাঁওখন, বদনামী হৈ যায় ঘৰখন। এইটো হ'ব নালাগে। আমি কৰি আছোঁ তেনেকুৱা কাম। মোৰ তোমালোকৰ প্ৰতি সেইটোৱে অনুৰোধ যে জীৱনত য'তেই নাথাকা, যিয়েই নকৰা, সদায় এই যদি 4টা শব্দ আমি লৈ ফুৰোঁ, তুমি যদি মুখ্যমন্ত্ৰীও হোৱাকৈ গৈ, তেতিয়াহ'লেও তোমাৰ জীৱনত কামত আহে। তুমি যদি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰীও হোৱাগৈ, অভিযন্তাও হোৱাগৈ, চিফ মিনিষ্টাৰৰ তুমি যদি OSDও হোৱাগৈ, তেতিয়াও তোমাৰ জীৱনত এই 4টা কথাৰে গুৰুত্ব থাকে। আৰু সেইকাৰণে মই ভাবোঁ এই শব্দকেইটা তোমালোকে লৈ ফুৰিলে তোমালোকৰ ভাল হ'ব। ঋষিকেশ গোস্বামী ডাঙৰীয়াই যিখিনি কথা কৈছিল, বহুত মহৎ লোকৰ বহুত সুন্দৰ সুন্দৰ ব্যাখ্যা দিছে। মই তোমালোকক এতিয়া তেখেতৰ কথাখিনিৰ লগত যোগ দি দুটামান কথা ক'ব বিচাৰোঁ সেই সন্দৰ্ভত, সেই দিশেৰে। ইয়াত তোমালোক যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আজি গোট খাইছা, অতি কমেও তোমালোকৰ চাগে পাৰ্চেণ্টেজ 80ৰ ওপৰ, 85, 80 বা 85% নম্বৰ পোৱা তোমালোক মেধাৱী ছাত্ৰ ছাত্ৰী। আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো দুই ধৰণৰ হয়। তোমালোকৰ ইয়াতো দুই ধৰণৰ সেই ছাত্ৰ ছাত্ৰীয়ে আছা। ভৱিষ্যতলৈ মই কোৱা সেই দুটা শাখাৰ তোমালোক অংশীদাৰ হ'বাই। এক, এতিয়াৰ পৰা যি তোমালোকে এই মেধাৰ যাত্ৰাটো আৰম্ভ কৰিলা, জীৱনৰ অন্তিম সময়লৈকে তোমালোকৰ সেই মেধাৰ যাত্ৰাটো চলি থাকিব, চলি থাকিব, চলি থাকিব, চলি থাকিব। আৰু আন একাংশৰ তাৰ ওলোটা হ'ব। মেট্ৰিকত তুমি উজলি উঠিছা, হায়াৰ ছেকেণ্ডেৰীত হয়তো তুমি সেই ধৰণৰ ফলাফল কৰিবগৈ নোৱাৰিবও পাৰা। হায়াৰ ছেকেণ্ডেৰীত কিবাকে যদি কৰিছা, তাৰপিছত তোমাৰ জীৱনটোলৈ এনেকুৱা কিছু পৰিৱেশ পৰিস্থিতি আহিব পাৰে, বহুতৰ হয়তো তাতেই শিক্ষা শেষ হৈ যাব পাৰে। কিবা কাৰণ ভগৱানৰ
কিবা কুপদৃষ্টিতেই হওক নিয়তিৰ নিষ্ঠুৰ পৰিহাসৰ কাৰণেই হওক কিবা কিবি কাৰণত হয়তো তুমি আগ নেবাঢ়িবও পাৰা কোনোবাই MSc MA কৰিও ইঞ্জিনিয়াৰিং কমপ্লিট কৰিও তুমি ভবা ধৰণৰ এটা সপোনৰ পৰ্যায়ত উপনীত নহ'বগৈ পাৰা তোমাৰ জীৱনটো বেলেগ ধৰণৰ হৈ যাব পাৰে আন এটা দিশ এইটো এতিয়া কথা হ'ল এই দুয়োটা চামৰ মানুহ হ'বৰ কাৰণে এই বয়সত আমি যিখিনি নিজক সাজু কৰিব লাগে যোগাত্মক আৰু বিয়োগাত্মকভাৱে ইয়াৰ কাৰণে মই কিছুমান মানুহৰ তোমালোকক মই উদাহৰণ দিব পাৰোঁ যিবিলাক মানুহ আজি অকল এটা জেনেৰেশ্যনৰ কাৰণে নহয় গোটেই পৃথিৱীৰ কাৰণে গোটেই বিশ্বৰ কাৰণে তেওঁলোক আজি নমস্য ব্যক্তি হৈ আছে নিজৰ সেই শক্তিটোৰ কাৰণে এই যে মই ক'লোঁ দুটা শব্দ আত্মবিশ্বাস ইচ্ছা শক্তিৰ কাৰণে প্ৰথমতে মই বিশ্বৰ প্ৰেক্ষাপটত যদি তোমালোকক উদাহৰণ দিওঁ তেনেহ'লে চাবা এজন মানুহৰ কথা মই প্ৰথমতে ক'ব বিচাৰোঁ আইনষ্টাইনৰ কথা মই ক'ম বুলি ভাবিছিলোঁ ঋষিকেশ দাই কৈ গৈছে আইনষ্টাইনৰ কথা এটা মই যোগ দিওঁ তাতে ঋষিকেশ দাই যিখিনি কথা ক'লে পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ বিজ্ঞানীৰ 5 জনৰ ভিতৰত আমি আইনষ্টাইনক ধৰোঁ তোমালোকে বহুতেই চাগে গম পোৱা আৰু বহুতেই গম নাপাবও পাৰা সেই আইনষ্টাইন ছাত্ৰ অৱস্থাত কেনেকুৱা আছিল সেই আইনষ্টাইনে 3 বছৰ বয়সলৈকে কথা কোৱা নাছিল সেই আইনষ্টাইনে বট মেজাজিৰ কাৰণেই ইখনৰ পিছত সিখনকৈ স্কুল সলাই ফুৰিছিল আৰু সেই আইনষ্টাইনক শিক্ষকে কি বুলি কৈছিল এই ল'ৰাটোৱে জীৱনত একো কাম কৰিব নোৱাৰে স্বয়ং প্ৰধান শিক্ষকে কৈছিল কিন্তু তাৰপিছত বট মেজাজৰ কাৰণে স্কুল সলাই ফুৰা 3 বছৰ বয়সলৈকে একো কথা নোকোৱা আৰু বেলেগ ধৰণে তেওঁ কথা কোৱা বট মেজাজৰ সেই আইনষ্টাইনে পৰৱৰ্তী সময়ত পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ বিজ্ঞানী হৈছে এই যে বিজুলী বাতি জ্বলি আছে টমাছ আলভা এডিছন বিজুলী বাতিৰ আৱিষ্কাৰক এই টমাছ আলভা এডিছন ছাত্ৰ অৱস্থাত কেনেকুৱা আছিল টমাছ আলভা এডিছন ইমানেই বেছি পঢ়াত গাধা আছিল যাৰ কাৰণে মাকে স্কুলৰ পৰা লৈ যাবলগীয়া হৈছিল আৰু মাকে কি বুলি কৈছিল ওচৰ চুবুৰীয়া যেতিয়া সুধিছিল আপোনাৰ ল'ৰাটো যে স্কুললৈ নোযোৱা হ'ল কিয় কোন বাৰু মাকে ক'ব পাৰিব যে মোৰ ল'ৰাটো চৰম গাধা কাৰণে স্কুলৰ পৰা লৈ আহিলোঁ বুলি কোৱা নাছিল মাকে ওলোটাকে কৈছিল মোৰ ল'ৰাটো ইমানেই চোকা স্কুলত শিক্ষকে যিবোৰ পঢ়ুৱাই সি আগতীয়াকৈ গম পাই যায় সেইকাৰণে স্কুললৈ পঠিওৱাৰ কোনো প্ৰয়োজনীয় বোধ কৰা নাই ঘৰতে ৰাখি মই তাক পঢ়ুৱাইছোঁ মাতৃৰ মমতাময়ী সেই বুকুখনে তেনেকৈ নিজক সান্তনা দিছিল আনক মিছা কথা কৈছিল কিন্তু মাকৰ পুতেকৰ ওপৰত থকা আস্থা আৰু বিশ্বাস কোনো পধ্যেই হিন্দেৰি হোৱা নাছিল এই টুকটাককৈ যে কিবা সৃষ্টি কৰি থাকিব বিচৰা মগজটোৱে যে টমাছ আলভা এডিছনক অনবৰতে ৰুকি ৰুকি খাইছিল সেইকাৰণে তেওঁ তেতিয়াই বিজ্ঞানৰ সা সঁজুলি যেনেকৈ পাৰে গোটাই দিছিল আৰু এটা সময়ত মাকৰ সহযোগিতাত আটাইতকৈ গাধ বুলি ভবা ল'ৰাটোক স্কুলৰ পৰা উলিয়াই দিয়া সেই তেনেকুৱা পৰিৱেশ পৰিস্থিতিৰ মুখামুখি হোৱাৰ পিছতো টমাছ আলভা এডিছনে 1000 বস্তুৰ আৱিষ্কাৰ কৰিছিল তাৰ ভিতৰত অন্যতম আছিল এই বিজুলী বাতি পৃথিৱীৰ অন্যতম এজন শ্ৰেষ্ঠ বিজ্ঞানী নিউটন এই যে আমি মধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰক নিউটন কেনেকুৱা আছিল নিউটনৰ চিন্তা শক্তি নিউটনে নিজৰ চাকৰটোৰ পৰা বহুত কথা শিকিছিল তাৰপিছত নিউটন আজি পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ এজন মেধাৱী ছাত্ৰ ইয়াৰ ওলোটাকে যদি মই কওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হাৰ্ভাৰ্ডত তেওঁ নামভৰ্তি কৰাৰ অলপ দিনৰ পিছতেই আধাতেই তেওঁ শিক্ষা সাং কৰি ওলাই গুচি গ'ল সকলোৱে হাঁহিছিল তেখেতক তেতিয়া সেই একেজন মানুহে নিজৰ শক্তি আৰু সামৰ্থ্যৰ ভিতৰত
তাৰ ৩২ বছৰৰ পিছত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ যেটা আটাইতকৈ অভিজাত অনুষ্ঠান, প্ৰেষ্টিজিয়াছ অনুষ্ঠান, সেই অনুষ্ঠানটোত তেওঁ চিফ গেষ্ট হৈ গৈছিল। আৰু চিফ গেষ্ট হৈ ৩২ বছৰৰ আগৰ যেতিয়া তেওঁ স্মৃতিটি ৰোমন্থন কৰিছিল হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ, তেতিয়া জাউৰিয়ে জাউৰিয়ে হাত চাপৰি দি সকলো মানুহে থিয় হৈ তেওঁক চেলুট দিছিল। আৰু তেওঁৱেই আছিল মাইক্ৰ'ছফ্টৰ আৱিষ্কাৰক বিল গেটছ, অন্যতম পৃথিৱীৰ ধনাঢ্য ব্যক্তি। সেই একেই হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত 10 বাৰ আবেদন কৰি 10 বাৰেই বিফল হৈছিল আন এজন ছাত্ৰ। 10 বাৰ বিফল হোৱাৰ পিছতো তেওঁ নিজৰ ওপৰত থকা আস্থা আৰু বিশ্বাস হেৰুৱাই দিয়া নাছিল। আৰু আজি সেই মানুহজন আমাৰ চুবুৰীয়া চীনৰ আটাইতকৈ ধনাঢ্য ব্যক্তি, জ্যাক মা, এই Alibaba.com-ৰ অন্যতম তেওঁ প্ৰতিষ্ঠাপক অধ্যক্ষ। এজন মানুহ ইমানেই তেওঁ শৈশৱত পঢ়া শুনাত বেয়া আছিল, যাৰ কাৰণে তেওঁ স্কুল বাদ দি বাছৰ কণ্ডাক্টৰ হৈছিল। বাছৰ কণ্ডাক্টৰ হোৱাৰো তেওঁ এটা সময়ত যোগ্যতা হেৰুৱাইছিল মালিকৰ দৃষ্টিত, কাৰণ তেওঁ হিচাপ ভুল কৰিছিল। আৰু মালিকে গতিয়াই উলিয়াই দিছিল সেই বাছৰ কণ্ডাক্টৰ হোৱাৰো যোগ্য নহয় বুলি। কিন্তু সেই মানুহজনেই পৰৱৰ্তী সময়ত নিজৰ প্ৰতিভাৰ বলত পৃথিৱীৰ অন্যতম এটা শক্তিশালী জাতি ইংৰাজ, সেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হৈছিল। তেওঁৰ নামটো আছিল জন মেজৰ। যিজন মানুহে কণ্ডাক্টৰ হোৱাৰ যোগ্যতা নথকাৰ পিছত মালিকে চাকৰিৰ পৰা গতিয়াই উলিয়াই দিছিল, তেওঁ পৰৱৰ্তী সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হৈছে। আন এজন সেই ব্ৰিটেইনৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী, তোমালোকে সকলোৱে জানা, আপোনালোক অভিভাৱকসকলে তেখেতৰ নাম জানে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গোটেই পৃথিৱীৰ এগৰাকী মহান নায়ক নেতা উইনষ্টন চাৰ্চিল। এই উইনষ্টন চাৰ্চিল ছাত্ৰ অৱস্থাত কেনেকুৱা আছিল? উইনষ্টন চাৰ্চিলৰ যিটো জীৱন পৰিক্ৰমা, যিসকলে তোমালোকে পঢ়িছা, অধ্যয়ন কৰিছা, চোৱা তোমালোকে কি আছিল আৰু কি পৰ্যায়ৰ পৰা গৈ উইনষ্টন চাৰ্চিল এই চাৰ্চিলজন হৈছিলগৈ। এনেকৈ আমি পৃথিৱীৰ বহুতৰ নাম ক'ব পাৰোঁ। নেলছন মেণ্ডেলাৰ পৰা এই APJ আব্দুল কালামৰ কথা বাৰে বাৰে ঋষিকেশ গোস্বামী ডাঙৰীয়ে তোমালোকক কৈ গৈছে। মোৰ জীৱনৰ অন্যতম এজন আদৰ্শ ব্যক্তি, যি মোৰ সপোনৰ এজন মানুহ। এই আমাৰ APJ আব্দুল কালাম কোনখন ঘৰৰ পৰা আহিছিল? তেওঁ পঢ়া শুনাত কেনেকুৱা আছিল? খুব চোকা ল'ৰা আছিল নে? নাছিল, মধ্যমীয়া আছিল। মাছমৰীয়াৰ ল'ৰা আছিল। মাছমৰীয়াৰ ল'ৰা মানে কেনেকুৱা এখন ঘৰৰ সন্তান আছিল APJ আব্দুল কালাম। কিন্তু তাৰপিছতো পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ বিজ্ঞানী, অকল ভাৰতবৰ্ষৰে নহয়, প্ৰথমগৰাকী আণৱিক বিজ্ঞানী, যি আমাৰ ৰাষ্ট্ৰপতিৰ পদ অলংকৃত কৰিছে। আন এজন মাছমৰীয়া ল'ৰা গোটেই পৃথিৱী বিখ্যাত হৈছিল, তেওঁৰ নামটো মোৰ মনলৈ আহিছে। তোমালোকে সকলোৱে জানা, যিসকলে তোমালোকে ক্ৰিকেট খেলি ভাল পোৱা। সেই মাছমৰীয়া দেউতাকে পুতেকক যেতিয়া সাগৰৰ পাৰত মাছ ধৰিবলৈ গৈছিল, বা সাগৰৰ মাজত যেতিয়া মাছ ধৰিবলৈ গৈছিল, এই কণমানি ল'ৰাটোক লগত লৈ গৈছিল। কিয়? তেতিয়া জাঠি দি পেলাই দেউতাকে মাছ ধৰে আৰু সেই মাছ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰে। দেউতাকে চকুৱে ধৰিব নোৱাৰে কেতিয়াবা, কিন্তু পুতেক সেই কণমানি বয়সতেই ইমানেই তীক্ষ্ণ, ইমানেই প্ৰখৰ চকুৰ জোৰ, য'ত দেউতাকক কয় এই জেগাত মাৰা, আৰু দেউতাকে সেই জেগাত এটেক কৰে, তাৰপিছত সাগৰীয় মাছ ধৰে। অনবৰত সেইকাৰণেই লৈ গৈছিল পুতেকক। আৰু সেই মাছমৰীয়া পুতেকজনেই পৰৱৰ্তী সময়ত বিশ্বৰ অন্যতম শক্তিশালী ক্ৰিকেটাৰ সনত জয়সূৰ্যা, শ্ৰীলংকাৰ। এই যে মানুহবিলাক
এই মানুহবিলাকৰ দুটা ৰূপ আছে। চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটত চোকা নহ'লেই জীৱন বৃথা বুলি যিসকলে ভাবে, মই তেওঁলোকৰ কাৰণে এই মানুহখিনিৰ উদাহৰণটো দি আছোঁ। মোৰ মতে তেওঁলোক মগজুৰভাৱে চোকা প্ৰখৰ, তেওঁলোকো প্ৰতিভাশালী, কিন্তু তেওঁলোকৰ ক'ৰবাত ভুল হয়। কেতিয়াবা নিজক লৈ যোৱাত আমাৰ মানুহৰ ভুল হয়। সেইকাৰণে আমি নিজৰ সন্তানক কেতিয়াবা ভুল পথেদি লৈ যাওঁ। যিটো কথা এই আইনষ্টাইনৰ উদ্ধৃতিৰে ঋষিকেশ গোস্বামী ডাঙৰীয়াই আপোনালোকক কৈছিল যে আমি প্ৰত্যেকেই জিনিয়াছ, পৃথিৱীলৈ অহা প্ৰতিটো শিশুৱেই জিনিয়াছ। একদম সঁচা কথা কৈছিল আইনষ্টাইনে। কিন্তু সেই জিনিয়াছ হ'ল বুলি আপুনি যদি এটা মাছক তাল গছত বগাবলৈ দিয়ে, গোটেই জীৱনটো আপুনি চেষ্টা কৰি থাকিলেও কেতিয়াও আপুনি তাল গছত মাছটোক বগাব নোৱাৰিব, কেতিয়াও। আমাৰ অভিভাৱকৰ দায়িত্বটো তাতেই। আপোনাৰ ল'ৰাটোৱে কি বিচাৰিছে, সি কি হ'ব বিচাৰিছে, তাই কি হ'ব বিচাৰিছে, আমি সেইটোত গুৰুত্ব দিয়াটো আমাৰ খুব দৰকাৰ। আটাইতকৈ যদি আপুনি তাক বা তাইক ভালকৈ চিনি পায়, কোনে চিনি পায়? আপুনি। আমি তাইৰ প্ৰতিভা অনুযায়ী আমি আগুৱাই দিব লাগে। আমাৰ ভুল তাতেই। মই অকল পাঠ্যপুথি কেন্দ্ৰিক সেই বৃত্তটোৰ ভিতৰতেই আবদ্ধ কৰি যিসকলে মুখস্থ কৰি অকল নম্বৰৰ নিগনি দৌৰত নমায়, সেইসকল অভিভাৱকৰ কাৰণে মই কৈছোঁ যে আপুনি যদি সেইটো ভুল কৰিছে এই বয়সলৈকে, তেনেহ'লে আপুনি নিজৰ চিন্তাটো তাৰ পৰা অলপ আঁতৰাওক। আপোনাৰ বৃত্তটোৰ পৰিসৰ আপুনি বহলাওক। ভুল সি বা তাই আপুনি বিচৰাৰ ধৰণে সেই মুখস্থ বিদ্যাৰ মাজত ৰাখি আপুনি প্ৰকৃত মানুহ কৰিব নোৱাৰিব। নম্বৰ পোৱা মানুহহে হ'ব। সি ভৱিষ্যতলৈ এই আধুনিক পৃথিৱীখনৰ এজন উপযুক্ত নাগৰিক হোৱাত ক'ৰবাত সি উজুতি খাব, তাই ব্যৰ্থ হ'ব। সেই ভুলটো আপুনি নকৰিব। আপোনালোকলৈ মোৰ সেইটো অনুৰোধ। অসমতে বহুত তেনেকুৱা মাক দেউতাক আছে যি ভুল কৰিছে তাৰ ফল ভুগিছে, আৰু যি ভাল কৰিছে তাৰো ফল ভুগিছে। মই ব্যক্তিগতভাৱে তেনেকুৱা বহুত অভিভাৱকক জানো, যি বেয়া কৰিছে তাৰো ফল ভুগিছে, আৰু যি ভাল কৰিছে তাৰো মিঠা ফল তেওঁলোকে অকল খোৱা নাই, গোটেই আমি জাতিটোৱে খাইছোঁ। মই বহুত উদাহৰণ দিব পাৰোঁ আপোনালোকক, বহুত। এই যোৰহাটত যোৱা বছৰ শেষৰ ফাললৈ এটা ঘটনা ঘটিছে। মই প্ৰথম সেই উদাহৰণটোৱে আপোনালোকক দিছোঁ। এজন পুতেক বিদেশত থাকে, আন এজন পুতেক বেংকক নে গেংটকত থাকে, আৰু তেখেতৰ একমাত্ৰ জীয়েক উচ্চ শিক্ষিত, ডক্টৰেট ডিগ্ৰীধাৰী, কিন্তু তেওঁলোকৰ একমাত্ৰ মাতৃগৰাকী বাতৰিৰ শিৰোনামলৈ কেনেকৈ আহিছিল? উৎকট গেলা গৰমত যোৱা বছৰ যেতিয়া 15 দিন ধৰি বিচনাখনত পৰি থাকি গেলি দুৰ্গন্ধ হৈ জকা হৈ গৈছিল, তাৰ পাছত তেওঁ বাতৰিৰ শিৰোনাম হৈছিল। তেওঁ পুতেক জীয়েকক মানুহ কৰাৰ কাৰণে শিৰোনাম হোৱা নাছিল। হাতৰ বিচনীখনো সেই বিচনাখনতেই তেনেকেই তেওঁ হাতত থাকি গৈছিল। এই যোৰহাটৰ দুৰ্ভগীয়া মহিলাজনীলৈ মনত পেলাওক আপোনালোকে। তেওঁ কি কৰা নাছিল নিজৰ সন্তানৰ কাৰণে? ঠিকেই হয়তো ডাঙৰ মানুহ কৰাৰ সপোন দেখিছিল, ঠিকেই ডক্টৰ, ঠিকেই ইঞ্জিনিয়াৰ, ঠিকেই প্ৰফেচৰ বনোৱাৰ সপোন দেখিছিল, আৰু সঁচাকৈ তেওঁ সেই সপোনৰ পিছত লৈ যাবলৈ সক্ষম হৈছিল নিজৰ সন্তানক। কিন্তু তাৰপিছত মোৰ সেইসকল অভিভাৱকলৈ মোৰ অনুৰোধ, আপুনি নিজক যদি এই যে মই ক'লোঁ নম্বৰৰ নিগনি দৌৰত নমাই যদি আপুনি তেনেকুৱা মানুহ কৰে, তেতিয়াহ'লে মই নাভাবোঁ যে আপুনি প্ৰকৃত এজন মানুহ ঘৰত সৃষ্টি কৰি আছে বুলি। এই যোৰহাটৰ ভদ্ৰ মহিলাগৰাকীৰ অৱস্থা আপোনাৰ ঘৰখনত কাহানিও নহওক, কেতিয়াও আপুনি তেনেকুৱা দুৰ্ভোগ নুভোগক। আমাক তেনেকুৱা চোকা ল'ৰা ছোৱালী নালাগে, যি কেৱল নিজৰ স্বাৰ্থ বুজি পালে। কিয় অকলশৰে থকা মাকগৰাকীক তেওঁ সদায় এটা ফোন কৰিব নালাগিছিল? সদায় নোৱাৰিলোঁ 3 দিনৰ মূৰত, 3 দিনৰ মূৰত নোৱাৰিলোঁ 1 সপ্তাহত ফোন কৰিব নালাগিছিল? মই নাজানো তেওঁলোকৰ ভিতৰুৱা কথা কি আছে, কিন্তু যিখিনি আমি বাতৰি কাকতত পঢ়িছোঁ, যিখিনি টেলিভিশ্যনত দেখিছোঁ, যিখিনি আমি সামাজিক মাধ্যমত
দেখিছোঁ সেইখিনি জীয়েকেতো অসমীয়াত কথাই কোৱা নাই আখৈ ফুটাটি ফুটিছে ইংৰাজী ইমান উচ্চ শিক্ষিত কিন্তু তাৰপিছতো মানুহগৰাকী জকা হৈ গ'ল বিচনাত গেলি দুৰ্গন্ধ হৈ গ'ল এইবিলাক চোকা ল'ৰা ছোৱালী আমাৰ সমাজক মই ভাবোঁ নালাগে আমাক লাগে প্ৰকৃত মানুহ যি নিজৰ ঘৰখনৰ সম্পদ যি জাতিটোৰ গৌৰৱ যি সমাজখনৰ কাৰণে কিবা এটা নহয় কিবা এটা ক'ৰবাত তেওঁলোকে আন 10 জনৰ চকুত আদৰ্শ হৈ উঠে তেনেকুৱা মেধাৱী ছাত্ৰ ছাত্ৰী লাগে এই যে মই ক'লোঁ একাংশ অভিভাৱক মোৰ ওচৰলৈ এনেকুৱা বহুত অভিভাৱক যায় মই তেওঁলোকৰ নাম ধাম চব মই আপোনালোকক ক'ব পাৰোঁ আপোনালোকৰ ইয়াতেই তেনেকুৱা মানুহ আছে কিন্তু মই সাক্ষী তাৰ মোক মাফ কৰিব মই সেইটো কথা কোৱাৰ কাৰণে 14 পৃষ্ঠাৰ এখন চিঠি পুতেকলে লিখিছে আৰু মোলৈ লিখিছে এখন 6 পৃষ্ঠাৰ এখন চিঠি আৰু যি মৃত্যুৰ আগমুহূৰ্তত ভগৱানলৈ মনত পেলায় আৰু সেই মানুহজনে দুৰ্ভাগ্যবশত মোলৈ মনত পেলাই সেই 6 পৃষ্ঠাৰ চিঠিখন লিখি থৈ গৈছে আপোনালোকৰ সেই শিৱসাগৰ নাজিৰাৰীৰ তেওঁ মানুহ আছিল মই তাতকৈ একো নকওঁ 2জন মানুহ কি পৰ্যায়ত এই পৃথিৱীখনৰ পৰা গুচি গৈছে মোৰ সেই চিঠিকেইখন এতিয়াও মোৰ হাতত আছে পুতেকলৈ লিখা 14 পৃষ্ঠাৰ চিঠি আৰু মোলৈ লিখা সেই 6 পৃষ্ঠাৰ চিঠিখন মই ৰজনী খাৰঘৰীয়াৰ কথা কৈছোঁ এই যে মোৰ হাতত যিখন চিঠি আছে তেখেতে যিখিনি কথা লিখিছে মই নাজানো মোৰ বিশ্বাস তেওঁ মিছা কথা লিখা নাই সন্তানক ডাঙৰ কৰিবৰ কাৰণে কি কষ্ট কৰিছিল কেনেকৈ নিজৰ সম্পত্তি বিক্ৰী কৰিছিল কেনেকৈ সপোন এটাৰ পিছত দৌৰাই গৈ এটা পৰ্যায় পাইছিলগৈ তাৰপিছত যেটো পৰিৱেশ পৰিস্থিতি তেখেতৰ জীৱনলৈ আহিল নালাগে আহিব এনেকুৱা এতিয়াও মোৰ ওচৰত বহুত অভিভাৱকৰ ফোন নম্বৰ আছে যি নিজৰ সন্তানক সপোনৰ পিছত দৌৰাই বেংগলোৰ পোৱালৈগৈ যি দিল্লীত পঢ়ুৱাইছে কোনোবাক লণ্ডনো পোৱাইছেগৈ কোনোবাক জাৰ্মানী পোৱাইছেগৈ 12, 13, 14 বছৰ হৈছে তেওঁলোকৰ ওচৰলৈ আনিব পৰা নাই তেওঁলোকে বিচাৰি গৈ উভতি আহিবলগীয়া হৈছে বেংগলোৰৰ পৰা দিল্লীৰ পৰা ক'ত আছে বিচাৰি উলিয়াব নোৱাৰে মই কোনো সাধু কথা কোৱা নাই আপোনালোকক সেইকাৰণে মই যে ক'লোঁ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহিছোঁ মই অভিভাৱকসকলৰ কাৰণে আহিছোঁ মই আপোনালোকৰ কাৰণে সেই কথাটো কৈ আছোঁ আপোনাৰ ল'ৰাটো আপোনাৰ ছোৱালীজনী আপুনি অকল নম্বৰৰ পিছত যদি দৌৰাই আপুনি কিন্তু ভুল কৰিব তাইক মানুহ কৰাৰ যিখিনি আপোনাৰ দায়িত্বৰ কৰ্তব্য সেইখিনি আপুনি দিবই লাগিব নহ'লে কিন্তু আগন্তুক পৃথিৱীখন বৰ বেলেগ হৈ গৈ আছে সময় বৰ নিষ্ঠুৰ এদিন আমি তাৰ ফল ভুগিম 2 আন একাংশ যে অভিভাৱক আছে যি অকল এই চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ পিছত নদৌৰি বেলেগ ধৰণৰ নিজৰ সন্তানক এই পৃথিৱীখনত মানুহ কৰিব পাৰিছে মানুহ কৰাইছে আৰু মই এই মুহূৰ্তত যাৰ নাম তোমালোকৰ আগত ল'ম নিশ্চিতভাৱে তেওঁলোকৰ নাম শুনাৰ লগে লগে তোমালোকৰ নিজৰ বুকুখন উফন্দি উঠিব যিজনী ছোৱালীয়ে এযোৰ দামী জোতা পিন্ধাৰ কথা ভাবিবই পৰা নাছিল সপোন দেখিছিল কিন্তু দামী জোতাটো বাদ কম দামী জোতা এযোৰ তেওঁ নোপোৱাৰ কাৰণে এটা সময়ত সুদা ভৰিৰে দৌৰিছিল ক'ত দৌৰিছিল ঘৰৰ সন্মুখৰ পথটোত ৰাস্তাটোত ওচৰৰ খেলপথাৰখনত আৰু তেনেকৈ নিজৰ সপোনটোৰ পিছত দৌৰিবলৈ আৰম্ভ কৰা খালী ভৰিৰে তেনেকৈ সদায় ৰাস্তাত দৌৰা খেলপথাৰত দৌৰা ছোৱালীজনী এটা সময়ত দৌৰি 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 গৈ ক'ত পালেগৈ নাম পালেগৈ ধিং এক্সপ্ৰেছ হিমা দাস আৰু সেই হিমা
দামী জোতা পিন্ধাৰ সপোন দেখা ছোৱালীজনী এতিয়া এটা ইণ্টাৰনেশ্যনেল জোতা কোম্পানীৰ ব্ৰেণ্ড এম্বেচাডৰ টেলিভিশ্যনৰ আগত জোতাৰ লিষ্ট মাৰি দিলে তেওঁ কোটি টকাৰ বিজ্ঞাপন দিয়াৰ মানুহ হৈ গ'ল এটা সপোনৰ পিছত দৌৰি হিমাক মাক দেউতাকে চিনি পাইছিল হিমা কি শক্তিৰ অধিকাৰী আন এজনী ছোৱালী মই ভাবোঁ যে অসম নামৰ এই ভূখণ্ডটো ভাৰতৰ ভূখণ্ডত যেতিয়ালৈকে থাকিব ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যেতিয়ালৈকে পানী বৈ থাকিব অসমীয়া নামৰ জাতিটো যেতিয়ালৈকে জীয়াই থাকিব সেই ছোৱালীজনীৰ নামত তেতিয়ালৈকে সোণালী আখৰে লিপিবদ্ধ হৈ থাকিব কি বুলি যে প্ৰথম অলিম্পিক বিজয়ী অসমীয়া কোন লাভলীনা বৰগোহাঁই লাভলীনা কোনো চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ কাৰণে উজলি উঠা নাই লাভলীনাৰ নিজৰ কেপাচিটিৰ জোৰত উজলি উঠিছে আৰু লাভলীনাক উজলাই তুলিছে মাক আৰু দেউতাকে লাভলীনাই কি শক্তি লৈ পৃথিৱীলৈ আহিছিল মাক দেউতাকে বুজি পাইছিল আৰু সেইকাৰণে আগুৱাই দিছিল আৰু আজি আমি জাতিটোৱে গৌৰৱ কৰিছোঁ প্ৰথমগৰাকী অলিম্পিক বিজয়ী অসমীয়া হিচাপে সোণালী আখৰে নাম লিপিবদ্ধ কৰাব পাৰিলোঁ লাভলীনাৰ নামত কোনোবাই ভাবিছিলে নেকি জ্যোতিপ্ৰসাদে আৰম্ভ কৰা সেই সোণালী যাত্ৰাত ভাৰতবৰ্ষৰ চতুৰ্থখন ছবি অসমৰ প্ৰথমখন বোলছবি সেই যাত্ৰাটোৰে উত্তৰসূৰী হিচাপে গৈ পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ বোলছবিৰ যি প্ৰতিযোগিতা তাত কেতিয়াবা এখন অসমীয়া ছবি নামিব ভাবিছিলে জানো কোনোবাই নাই ভবা তেনেকুৱা দিন এতিয়াও অহা নাই বুলিয়েই ভাবি আছিল কিন্তু আহিল ভিলেজ ৰকষ্টাৰৰ যোগেদি এই ছয়গাঁৱৰ সেইগৰাকী মহিলাই দেখুৱাই দিলে যে আমি অসমীয়া মানুহ কেতিয়াও পিছপৰা নহয় তেওঁ এগৰাকী চাৰ্টিফিকেট মাৰ্কশ্বিটত বৰ উজলি নুঠা নাৰীয়ে ৰীমা দাস এই যে বোকাখাতৰ এতিয়া গোটেই ইণ্ডিয়ান টীমত ক্ৰিকেট টীমত তেওঁ তিনিওটা শাখাতে যে এতিয়া মেইন টীমটোত স্থান পালে উমা চেত্ৰী কোনোবাই ভাবিছিলে নেকি এইখন অসমৰ পৰা গৈ কোনোবাই ইণ্ডিয়ান টীমত মূল টীমত স্থান পাব বোকাখাতৰ উমা চেত্ৰী এতিয়া আমাৰ প্ৰথমগৰাকী অসম সন্তান যে মেইন টীমত নিজৰ স্থান পাইছে এগৰাকী ক্ৰিকেটাৰ হিচাপে জিন্তিমণি কলিতা এই টুকটাককৈ ক্ৰিকেট বেটখন লৈ খেলপথাৰখনত তেওঁ খেলি আছিল মংগলদৈ চিপাঝাৰৰ ছোৱালীজনী দেউতাকে যদি উৎসাহ নিদিলেহেঁতেন আজি তাই IPL তাইক কিনিলেহেঁতেন নেকি নিকিনিলেহেঁতেন লন বল খাইনে কাঁধত পিন্ধে অসমীয়া মানুহে গম পোৱা নাছিল যেতিয়ালৈকে এই নয়নমণি শইকীয়া নামৰ এই ছোৱালীজনীয়ে লন বলত গোল্ড মেডেল পোৱা নাছিল এতিয়া গোটেই নয়নমণি শইকীয়াক সকলোৱে চিনি পায় গোল্ড মেডেল পোৱা এগৰাকী অসমীয়া আমাক এইবিলাক কি নালাগে নেকি নিশ্চয় লাগে সকলো ক্ষেত্ৰত মই এইটোহে ক'ব বিচাৰিছোঁ যে কিছুমান মানুহ প্ৰতিভা লৈ জন্মে সেই প্ৰতিভাৰে তেওঁলোক আগুৱাই যায় তাত চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ বৰ অৱদান নাথাকে আজি জুবিন গাৰ্গ আজি অংগৰাগ পাপন মহন্ত আজি প্ৰস্তুতি পৰাশৰ আজি বৰষাৰাণী বিষয়া আমাক কি নালাগে নেকি লাগে এইবিলাক মানুহ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ যোগেদি বৰ বেছি উজলি উঠা নাছিল কিন্তু আজি অসমখনৰ তেওঁলোক সম্পদ আৰু আন একাংশ যি চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটতো চোকা আজিও চোকা মৃত্যুৰ আগদিনালৈকে তেওঁলোকক সেই মেধা আৰু চোকা হিচাপেই আমি অভিহিত কৰিব লাগিব তেনেকুৱা মানুহ আমাৰ অসমখনত এতিয়াও বহুত আছে এক ডক্টৰ হীৰেণ গোহাঁই আজি অসমৰ অন্যতম বটবৃক্ষ যাক আমি অসমৰ বিবেক বুলি অভিহিত কৰোঁ হীৰেণ গোহাঁই ছাৰো তোমালোকৰ বয়সত ষ্টেণ্ড কৰিছিল ছেকেণ্ড ষ্টেণ্ড কৰিছিল সেই যে তেতিয়া ষ্টেণ্ড কৰিছিল মই ভাবোঁ আজিও ডক্টৰ হীৰেণ গোহাঁই ছাৰে অসমীয়া সমাজ জীৱনত ষ্টেণ্ড কৰি আছে ডক্টৰ অমৰজ্যোতি চৌধুৰী মেট্ৰিকতো ষ্টেণ্ড কৰিছিল ফাৰ্ষ্ট হৈছিল অসমৰ ভিতৰত আৰু হায়াৰ ছেকেণ্ডেৰীত চতুৰ্থ হৈছিল অসমৰ ভিতৰত এই যে তেতিয়াও ষ্টেণ্ড কৰিছিল আজিও মই ভাবোঁ অমৰজ্যোতি চৌধুৰীয়ে সেই অসমীয়া সমাজ জীৱনত ষ্টেণ্ড কৰি আছে ডক্টৰ ধ্ৰুৱজ্যোতি বৰা নৰ্থ ইষ্টৰ ভিতৰত টপাৰ হৈছিল ফাৰ্ষ্ট ষ্টেণ্ড কৰিছিল তেতিয়াই আৰু সেই ধ্ৰুৱজ্যোতি বৰা এতিয়াও এখন বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ হৈ আছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৈছে অৰ্থাৎ তেতিয়াও তেওঁ মেধা আছিল এতিয়াও তেওঁ সেই মেধাৰ বলত উজলি আছে গৌৰাংগলাল দাস হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক এটাত ফাৰ্ষ্ট
আনটোত ছেকেণ্ড, মেট্ৰিকত ফাৰ্ষ্ট, হায়াৰ ছেকেণ্ডেৰীত ছেকেণ্ড। এই চোকা ল'ৰাজন আজিও চোকা হিচাপে আছে। টাইৱানৰ এতিয়া ৰাষ্ট্ৰদূত হৈ আছে। যেতিয়া আমেৰিকালৈ নৰেন্দ্ৰ মোদী গৈছিল, আমি তেতিয়া নিউজ কৰিছিলোঁ যে সেই ৰাষ্ট্ৰপতিৰ টেবুলত এগৰাকী অসম সন্তানো নৰেন্দ্ৰ মোদীৰ কাষত আছে। তেওঁৰ নামটো আছিল গৌৰাংগ লাল দাস। অৰ্থাৎ সেই তেতিয়াও চোকা, এতিয়াও চোকা। তেওঁ মেধাৰ বলত উজলি আছে। এনেকৈ বহুত মানুহ আছে। ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত ছাৰ মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী দুয়োটাতে ষ্টেণ্ড কৰা মানুহ। পৰৱৰ্তী সময়তো অসম সাহিত্য সভাৰ সভাপতি, লোক সংস্কৃতিৰ গৱেষক, পণ্ডিত, এগৰাকী বিদগ্ধ অসমীয়া এই ধাৰাবাহিকতা ৰক্ষা কৰিছিল। মই তোমালোকক এইটোৱেই ক'ব বিচাৰোঁ যে একাংশ ইয়াতো আছা তোমালোক। এই মেধাটো লৈ 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 তোমালোক গৈ সেই মেধাৰ বলতেই জীৱনৰ অন্তিম সময়লৈকে তোমালোক উজলি থাকিবা। আৰু কোনোবা এই মেধাটোৰ চাৰ্টিফিকেটৰ যিটো লেবেল, যিটো মেধাৰ স্বীকৃতি, ক'ৰবাত তোমালোকৰ হিন্দেৰী হ'ব পাৰে আগন্তুক দিনত। কিন্তু তাৰপিছত কোনো দিন তোমালোকে হাৰ মানিব নোৱাৰা। কোনো দিন তোমালোকে ভাবিব নোৱাৰা যে মোৰ কেপাচিটি শেষ হৈ গৈছে, মই ফেইল হ'ম নেকি ক'ৰবাত। বহুত তেনেকুৱা মানুহ আছে। অক্ষয় কুমাৰৰ জীৱনী তোমালোকে যিসকলে পঢ়িছা, তেওঁ কেনেকুৱা ল'ৰা আছিল। কিন্তু আজি অক্ষয় কুমাৰ, চাৰ্লি চেপলিন বিশ্বৰ এগৰাকী জনপ্ৰিয় অভিনেতা। চাৰ্লি চেপলিন কেনেকুৱা ল'ৰা আছিল, কেনেকুৱা ঘৰৰ সন্তান আছিল। সকলো ক্ষেত্ৰতে তাৰমানে মই তোমালোকক এইটোৱে ক'ব বিচাৰিছোঁ, কি ক্ৰীড়া, কি ৰাজনীতি, কি বিজ্ঞান, কি সমাজ, কি সংস্কৃতি, সকলোতে এনেকুৱা আমাৰ কিছু প্ৰতিভা আছে যিবিলাক কোনোবা চাৰ্টিফিকেট মাৰ্কশ্বিটত শৈশৱত চোকা, কোনোবা চোকা নহয়, মেধা নহয়। আৰু ইয়াতো তোমালোক তেনেকুৱা আছা যি মই ভাবোঁ ভৱিষ্যতলৈ ডক্টৰ হীৰেণ গোহাঁই সোমাই আছে, ভৱিষ্যতলৈ কোনোবা ইয়াত ডক্টৰ ধ্ৰুৱজ্যোতি বৰা সোমাই আছে, ভৱিষ্যতলৈ কোনোবা ইয়াত অমৰজ্যোতি চৌধুৰী সোমাই আছে, ঠিক একেধৰণে কোনোবা ইয়াত জুবিন গাৰ্গ সোমাই আছে, কোনোবা ইয়াত সৰ্বানন্দ সোণোৱাল সোমাই আছে, কোনোবা ইয়াত অংগৰাগ পাপন মহন্ত সোমাই আছে, কোনোবা ইয়াত লাভলীনা সোমাই আছে, কোনোবা ইয়াত হিমা দাস সোমাই আছে। আমাক এই সকলোবিলাক লাগে আৰু এই সকলোবিলাকে আমাৰ সম্পদ। আৰু যিসকল অভিভাৱক আছে, মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ, এই যে মই অমৰজ্যোতি চৌধুৰীৰ কথা ক'লোঁ, অমৰজ্যোতি চৌধুৰী এই কাৰণেই হৈছে যে অমৰজ্যোতি চৌধুৰীৰ অভিভাৱকে কেতিয়াও বাট ভুল কৰা নাছিল। আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ সেইটোৱেই। অমৰজ্যোতি চৌধুৰী দেউতাক আছিল লক্ষ্যধৰ চৌধুৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমৰ এটা সময়ৰ শিক্ষামন্ত্ৰী। সেই লক্ষ্যধৰ চৌধুৰীয়ে অমৰজ্যোতি চৌধুৰীৰ যেতিয়া প্ৰথমবাৰৰ কাৰণে জীৱনত জন্মদিন পাতিছিল ছাত্ৰ অৱস্থাত, 5 বছৰ বয়সত, তেতিয়া লক্ষ্যধৰ চৌধুৰীয়ে সেইদিনাখন তেওঁক এটা গিফ্ট দিছিল। সাধাৰণতে দিয়ে, আপোনালোকেও দিয়ে, আমিও দিওঁ। নিজৰ সন্তানক জন্মদিনত কোনে গিফ্ট নিদিয়ে, সকলোৱে দিয়ে। লক্ষ্যধৰ চৌধুৰীয়ে যিটো গিফ্ট দিছিল সেইটো অকল অমৰজ্যোতি চৌধুৰীৰ গিফ্ট হৈ নাথাকিল। পৰৱৰ্তী সময়ত সেই গিফ্টটো আমাৰ গোটেই সমাজখনৰ, আমাৰ ৰাজ্যখনৰ গিফ্ট হৈ থাকে। অভিভাৱকৰ দায়িত্ব সেইটো হ'ব লাগে। কিন্তু এই একেখন অসমতেই পৰৱৰ্তী সময়ত একেই এনেকুৱা শিক্ষামন্ত্ৰীও হ'ল যি নিজৰ সন্তানক 27 লাখ টকীয়া গাড়ী উপহাৰ দিলে। লক্ষ্যধৰ চৌধুৰী শিক্ষামন্ত্ৰী আৰু পিছত 27 লাখ টকীয়া গাড়ী উপহাৰ দিয়া মানুহগৰাকীও অসমৰে শিক্ষামন্ত্ৰী। কিন্তু পাৰ্থক্য আছে চিন্তাত। লক্ষ্যধৰ চৌধুৰীয়ে পুতেকক জন্মদিনৰ উপহাৰ দিয়া সেই গিফ্টটোৱে আছিল মোৰ লক্ষ্য। মই হ'ম গান্ধীজীৰ দৰে, সদায় সত্য পথত থাকিম, সত্য কথা ক'ম। এই যিটো কবিতা, এই কবিতাটো অমৰজ্যোতি চৌধুৰীৰ জন্মদিনত লক্ষ্যধৰ চৌধুৰীয়ে গিফ্ট দিছিল। আৰু পৰৱৰ্তী সময়ত সেই কবিতা তুমি আমি পঢ়ি নিজৰ জীৱন ধন্য কৰিছোঁ। মই হ'ম গান্ধীজীৰ দৰে, মই হ'ম নেহেৰুৰ দৰে, সেই গোটেই কথাখিনি তাতেই আছিল। আৰু যেতিয়া অমৰজ্যোতি চৌধুৰীক সেই কবিতাটো গিফ্ট দিছিল দেউতাকে,
তেতিয়া অমৰজ্যোতি চৌধুৰীৰ ভনীয়েকে দেউতাকক আপত্তি কৰিছিল, দেউতা তুমি দাদাক কিমান ধুনীয়া গিফ্ট এটা দিলা, মোৰ জন্মদিনত মোক তুমি কিয় একো নিদিয়া? সেই লক্ষ্যধৰ চৌধুৰী তেতিয়া ভনীয়েক, অৰ্থাৎ তেখেতৰ জীয়েক, লক্ষ্যধৰ চৌধুৰীৰ জীয়েক আৰু অমৰজ্যোতি চৌধুৰীৰ ভনীয়েক এতিয়াও জীয়াই আছে, আৰাধনা দাস। তেখেতক কি উপহাৰ দিছিল জানে? মই হ'ম কনকলতা, মই হ'ম সৰোজিনী। এই কবিতাটোৰ পিছৰখিনি পিছত লিখি উপহাৰ দিছিল। গতিকে অভিভাৱকে তেনেকৈ নিজৰ সন্তানক সামাজিক চেতনা শিকাইছিল, নিজৰ প্ৰতিভাৰ উমান লৈ জীৱনৰ বাটত বাট বুলিবলৈ সাহস দিছিল। আমাৰ অভিভাৱকৰ দায়িত্ব সেইটো। মই ৪৫ মিনিটমান সময় কথা কৈছোঁ, মই এতিয়া শেষ কৰিম। এই যে মই ক'লোঁ প্ৰথমতে মোক কেইটামানৰ কথা ক'বলৈ অনুৰোধ কৰিছিল, মই সেই অনুৰোধটো ৰক্ষা কৰি শেষ কৰিছোঁ যে মোটামুটি মই এই কথাখিনি কোৱাৰ অৰ্থ এইটোৱেই যে জীৱনত যদি তোমালোক ভৱিষ্যতলৈ ক'ৰবাত সফল হ'ব বিচাৰিছা, যিকোনো ক্ষেত্ৰতেই, কৃষক হিচাপে, বিজ্ঞানী হিচাপে, শিক্ষক হিচাপে, XYZ যিয়ে নোহোৱা, তেতিয়াহ'লে তোমালোকে এই বয়সত মই 11টা দন্তসৰ কথা ক'ম। যেনেকৈ এখন ক্ৰিকেট খেল হ'বলৈ, এখন ফুটবল খেল হ'বলৈ যেনেকৈ 11জন খেলুৱৈ অপৰিহাৰ্য, তেনেকৈ এজন প্ৰকৃত মানুহ হ'বৰ কাৰণে মই ভাবোঁ বেলেগ একো নহ'লেও অন্ততঃ 11টা দন্তস যদি জীৱনত আমি মালাগুঠি পিন্ধি থাকিব পাৰোঁ, লগত লৈ ফুৰিব পাৰোঁ, সেই ছাত্ৰজন জীৱনত কেতিয়াও বিফল হ'ব নোৱাৰে। গেৰাণ্টি, 100% গেৰাণ্টি। কি? এক সপোন। এই বয়সত তুমি এটা সপোন দেখিব লাগিব। 1 নম্বৰ সপোন। সেই সপোনটো নিশা টোপনিত দেখা সপোন নহয়, সদায় মনত থাকিবা। মই সেই সপোনটোৰ কথাহে কৈছোঁ, যিটো সপোন তুমি অনবৰতে চকু মেলি দেখা, চকু মুদি নহয়, চকু মেলি। 2, সেই সপোনটো দেখাৰ আন এটা নিৰ্দিষ্ট সময় আছে। 2 নম্বৰ সময়। কোনটো সময়? এইটো সময়। এই যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা, এই সময়খিনি হৈ গ'ল। 10 বছৰ, 16 বছৰ মা আৰু দেউতাৰ লগত, বা 18 বছৰ মা পাপাৰ লগত থাকিলা, বছ। এতিয়া আৰু তুমি হয় হোষ্টেলত থাকিবা, মেছত থাকিবা, নহয় এতিয়াও মা দেউতাৰ লগত থাকিবা। এই যে এটা নিৰ্দিষ্ট বয়স পালাহি, 16 অথবা 18, হাইস্কুল শিক্ষান্ত পৰীক্ষা যিসকল উত্তীৰ্ণ হৈছে অতি কমেও 16, আৰু যিসকলে হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈছে অতি কমেও 18। এইটোৱেই এটা নিৰ্দিষ্ট সময়। আৰু এই সময়টোৰ পৰাই তুমি গন্তি কৰি নিজৰ প্ৰতিটো দিন, প্ৰতিটো মাহ, প্ৰতিটো বছৰ যিসকলে লৈ যাব পাৰিবা, তুমি মনত ৰাখিবা যে আগন্তুক তোমাৰ 70 বা 75টা বছৰ তোমাৰ খুব সুখ আৰু আনন্দৰ হ'ব যদি তুমি এই সময়খিনি মাত্ৰ 5টা বছৰ, মাত্ৰ 5টা বা 7টা বছৰ, এই মেট্ৰিক পাছ কৰাৰ পৰা 7টা বছৰ বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পৰা অতি বেছি 5টা বছৰ তুমি কষ্ট কৰা, শ্ৰম কৰা, নিজক উজাৰি দিয়া, আৰু তাৰপিছত তুমি চাবা মই কোৱা কথাটো সঁচা নে মিছা। আৰু যদি এই 5টা বছৰ বা এই 7টা বছৰ তুমি এই সময়খিনি তুমি উদযাপন কৰা, তুমি উপভোগ কৰা এতিয়াই, তেনেহ'লে তুমি নিঘাত জানিবা আগন্তুক তোমাৰ 70 বা 60টা বছৰ আনন্দ ফূৰ্তি নহ'ব, তিক্ত আৰু বিৰক্তদায়ক হ'ব। খাটাং। তুমি কোনটো কৰিবা এই সিদ্ধান্ত লোৱা। সময়। 3, এই যে সপোনটো দেখিলা, অমুক হ'ম, তমুক হ'ম, তমুক হ'ম, এই যে দৌৰিছা এই সপোনৰ পিছত, তোমাক আন এটা দৰকাৰ হয়। 3 নম্বৰ সেইটোৱে হৈছে সংকল্প। ভীষ্মৰ দৰে মনৰ মাজত তুমি প্ৰতিজ্ঞা কৰা যে মই হ'মেই, মই পাৰিমেই, মই কৰিমেই, মই জিনিম, মই জিকিম। বছ, একো নাই। আগবাঢ়া সেই সংকল্পৰে। 4, সেই সংকল্পক আগুৱাই নিবৰ কাৰণে তোমাক দৰকাৰ হয় আন এটা সেইটোৱে হৈছে সাহস। 20 খোজ আগুৱাই যদি তুমি 30 খোজ পিছুৱাই আহা, সেইটো সাহস নহয়। তুমি তুমি যিকোনো প্ৰকাৰে নিজক আগুৱাই নিবই লাগিব। কাৰোবাৰ অৰ্থনৈতিক সমস্যা আহিব, কাৰোবাৰ ঘৰুৱা সমস্যা আহিব, কাৰোবাৰ স্বাস্থ্যজনিত সমস্যা আহিব, মুঠৰ ওপৰত সমস্যাৰ উপৰি সমস্যা। তুমি বিচৰা ধৰণে দেউতাই তোমাক পইচা দিব পৰা নাই, তুমি গাঁওখনত তুমি সামাজিকভাৱে বৈষম্যৰ বলি হৈছা, তুমি কোনোবা অস্পৃশ্যৰ বলি হৈছা, তোমাৰ দেউতা অসুস্থ,
তোমাৰ মা নাই, তুমি গোটেইখিনি চম্ভালি নিজকো সজাবলগীয়া হৈছে, দেউতাকো তুমি জীয়াই ৰাখিবলগীয়া হৈছে, তাতো তুমি হাৰ মানিব নোৱাৰিবা। তোমাৰ সেই মনোবল, সেই সাহসটো অটুট থাকিবই লাগিব। আৰু সেই সাহসেৰে যেতিয়া আগুৱাবা, পঞ্চমটো শৰ দৰকাৰ হয়, সেইটোৱে হৈছে সংগ্ৰাম। সেইখনেই হৈছে জীৱনৰ সংগ্ৰাম। য'ত তুমি জঁপিয়াই পৰিছা, এই সময় সপোন সংকল্পলৈ সাহসেৰে য'ত জঁপিয়াই পৰিছা, সেইখনেই হৈছে সংগ্ৰাম। আৰু সেই সংগ্ৰামক আগুৱাবৰ কাৰণেই আন এটা শৰ দৰকাৰ হয়, সেইটোৱে হৈছে সান্নিধ্য। তোমাৰ সোঁফালে, তোমাৰ বাওঁফালে কোন বহি আছে শ্ৰেণীকোঠাত, এই 7 ঘণ্টা সময় কলেজ বা বিশ্ববিদ্যালয়ত থকাৰ সময়ত তুমি কাৰ লগত থাকিছা, কাৰ লগত আছা, মনত ৰাখিব লাগিব। তুমি যদি ভালৰ লগত আছা, তুমি 10টা কথা ভাল ধৰণে শিকি গৈ থাকিবা। আৰু যদি তুমি বেয়াৰ সান্নিধ্যত আছা, তুমি গম নোপোৱাকৈ বেয়া হৈ গৈ থাকিবা। সেই ভাটৌৰ চোৰে সাধুটোৰ দৰে, ভাল কথা শুনি সি সদায় ভাল কথা কয়, বেয়া মাত শুনে সি সদায় বেয়া কথা কয়। তুমি কাৰ লগত আছা? আপুনি নিজৰ সন্তানটোৰ ওপৰত সেই দৃষ্টিটো ৰাখিব লাগিব যে সি 7 ঘণ্টা সময়, 6 ঘণ্টা সময় কাৰ লগত আছে। সি ভালৰ সান্নিধ্যত আছে, তাই ভালৰ সান্নিধ্যত আছে, নে গম নোপোৱাকৈ এটা অসৎ ল'ৰাৰ কবলত পৰিছে বা এজনী বদমাছ দুষ্ট ছোৱালীৰ কবলত পৰিছে। আপুনি মনত ৰাখিব, চোকা মেধা মানেই সি প্ৰকৃততে ভাল নহ'বও পাৰে। চোকা মেধা আৰু ভালৰ মাজত পাৰ্থক্য আছে। এটা ভাল ল'ৰা চোকা হ'ব পাৰে, এজনী ভাল ছোৱালী সমানে মেধা হ'ব পাৰে, কিন্তু এটা চোকা ল'ৰা কেতিয়াও ভাল নহ'বও পাৰে। সি মস্ত অসৎ হ'ব পাৰে, মেধাৱী ছাত্ৰীজনী মস্ত অসৎ চৰিত্ৰৰ বদমাছৰ শিৰোমণি হ'ব পাৰে। আপুনি মনত ৰাখিব, চোকা হ'ল বুলি কাৰোবাৰ লগত আপুনি এৰি দিব বন্ধুত্ব কৰিবলৈ, হ'ব নোৱাৰে। তাৰ চৰিত্ৰ, তাই স্বভাৱ, সকলোবিলাক আপুনি নজৰত ৰাখিব লাগিব। এই সান্নিধ্য মষ্ট ইম্পৰ্টেণ্ট। মই এজনী ছোৱালীৰ উদাহৰণ দিম আপোনালোকক, যিজনী ছোৱালী আধবাটতে নিঃশেষ হৈ গ'ল অকল এই সান্নিধ্যৰ কাৰণে। কোন জানে? হায়াৰ ছেকেণ্ডেৰীত অসমৰ ভিতৰত টপাৰ হৈছিল, অসমৰ ভিতৰত। তাইৰ নাম আছিল শ্বেতা আগৰৱাল। বাতৰি কাকত, টেলিভিশ্যনত শিৰোনাম দখল কৰিছিল। মনত পেলাওক কি কাৰণত। যিজনী শ্বেতাই জীৱনত যাক আটাইতকৈ ভাল বন্ধু বুলি ভাবিছিল, অকল বন্ধু বুলি ভবাই নহয়, ভৱিষ্যতলৈ যাৰ লগত একেটা বেডৰুমত, একেটা ড্ৰয়িং ৰুমত, একেখন ডাইনিঙত আহাৰ খোৱাৰ সপোন দেখিছিল, ভাল বন্ধু বুলি ভাবি নিজকে সৰ্বস্ব উজাৰি দিছিল, তেওঁ বাথৰুমত তাই অৰ্ধগলিত মৃতদেহ ওলাইছে। কিন্তু তাই হায়াৰ ছেকেণ্ডেৰীত অসমৰ ভিতৰত ফাৰ্ষ্ট হৈছিল। তাই চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটত ঠিকেই টপাৰ আছিল, ঠিকেই চোকা আছিল। মেট্ৰিকতো তাই ভাল ৰিজাল্ট কৰিছিল। হায়াৰ ছেকেণ্ডেৰীটো 1 নম্বৰ হৈছে অসমৰ ভিতৰত। কিন্তু হ'ল কি হ'ল? ফিনিছ আধবাটতে। কাৰ কাৰণে? এই যে সান্নিধ্য। তাই ভুল কৰিলে। সোঁফালে বাওঁফালে বহি থকা মানুহ চিনাক্ত কৰাত ভুল হৈ গ'ল। তোমালোকেও তোমাৰ সোঁফালে বাওঁফালে কোন বহি আছে এই বয়সত সদায় মনত ৰাখিবা। কোনোবা যদি তোমাৰ বন্ধু সদৃশ মস্ত ফেটিসাপ এটা তোমাৰ কাষত বহি আছে, তেনেহ'লে ব্ৰহ্মতালত ভোট দিয়াৰ পিছত তুমি আধা মৰা হৈ লাভ নাই। এইখিনি বয়স তেনেকুৱা বয়স, আমি চিনি নাপাওঁ মানুহক, আমি গম নাপাওঁ, হৈ যায় ভুল। সেইটো ভুল নকৰিবা। এইটোৱেই সান্নিধ্য। আৰু ভাল সান্নিধ্যত যেতিয়া থাকিবা, তেতিয়া আন এটা তোমাৰ কাৰণে অনবৰতে স্বাগতম জনাবলৈ ৰৈ থাকে। সেইটোৱেই হৈছে সততা। তুমি অসৎ পথেৰে আগুৱাই বহুত মানুহ কেতিয়াও শিখৰ পাবগৈ নোৱাৰে। মনত ৰাখিবা, সততা থাকিব লাগিবই। অসৎ পথেৰে কেৰি মেৰি কৰি ফাউল খেলি অলপ দূৰ তুমি আগুৱাবা। মেট্ৰিকত তুমি ভাল ৰিজাল্ট কৰিছা, হায়াৰ ছেকেণ্ডেৰীটো তুমি দুষ্টামি কৰি অসৎ পথেৰে তুমি ভাল পাৰ্চেণ্টেজ এটা লৈছা। কিন্তু তুমি ভাবা নেকি যে তাৰপিছত তুমি ডিগ্ৰীত পাৰিবা, মেডিকেলত পাৰিবা, ইঞ্জিনিয়াৰিঙত পাৰিবা, IITত পাৰিবা? পাৰিবা? নোৱাৰা। অসৎ পথেৰে আগুওৱা মানুহবিলাকক ভগৱানে কেতিয়াও ইয়াৰ পৰা গৈ এই শিখৰ চুবলৈ নিদিয়ে, খাটাং নিদিয়ে। এদিন নহয় এদিন তেওঁ ধুপুচকৈ খহি পৰিবই। অসৎ পথেৰে আগুৱা মানুহক ইমান শিখৰ চুবলৈ নিদিয়ে ভগৱানে। চাই থাকে, নিয়ন্ত্ৰণ কৰে এটা সময়ত। গতিকে সততা যেতিয়া থাকিব, কষ্ট হ'ব পাৰে, কিন্তু এদিন তুমি ছাকচেছ হ'বাই। পথটো টান হ'ব পাৰে, জটিল হ'ব পাৰে, কিন্তু সেয়া সম্ভৱ।
সেয়া স্থায়ী দীৰ্ঘস্থায়ী, কিন্তু ইটো খন্তেকীয়া, হুপুচকৈ খহিবা। সেইকাৰণে তোমাৰ গাত সততা লাগিব। আৰু যাৰ গাত সততা থাকে তেওঁৰ কাৰণে আন এটা শৰ লৈ থাকে। সেইটো কি? যেতিয়া আমি সৎ হ'ব পাৰোঁ, সৎ পথেৰে যাওঁ, এই শখিনি লৈ লৈ তেওঁ কি হয়? তেওঁ সদায় সন্মানীয় ব্যক্তি হয়। সন্মান। আজি যে তোমালোকে ইয়াত পাইছা, ইয়াত কি? এয়া সন্মান। এইখিনি কি? জীৱনত চাগে তোমালোকৰ কাৰণে এইটোৱে প্ৰথম এনেকুৱা অনুষ্ঠান য'ত এনেকৈ ৰাজহুৱাকৈ এটা প্ৰেক্ষাগৃহত জীৱনত তোমাক প্ৰথম এখন গামোচা পিন্ধাব, এটা কিতাপৰ টোপোলা দিব, এখন সম্বৰ্ধনা পত্ৰ দিব। ইয়াৰ আগলৈকে তোমালোকে ক'তো এনেকুৱা ডাঙৰ অনুষ্ঠানত হয়তো গামোচা পিন্ধা নাই বা এনেকৈ সম্বৰ্ধনা পত্ৰ পোৱা নাই। জীৱনত প্ৰথমটো এই পৰীক্ষা, মেট্ৰিক পৰীক্ষা, হাইস্কুল শিক্ষান্ত পৰীক্ষাত এনেকৈ তোমালোকক ইয়াত দিব। ইয়াত কি সন্মান, তুমি সততাৰ মূল্য পাবা ইয়াত। এইটোৱে। এই সন্মান পোৱাৰ পিছত যেতিয়া তুমি আগুৱাই গৈ থাকিবা, তেতিয়া তুমি কি হ'বা? আন এটা শৰে অধিকাৰ হোৱা। সেইটোৱেই হৈছে কি? সম্পদ। আমি নিজকে এজন সম্পদলৈ ৰূপান্তৰিত কৰোঁ। ঘৰখনৰ সম্পদ, গাঁওখনৰ সম্পদ, জাতিটোৰ সম্পদ, ৰাজ্যখনৰ সম্পদ। আজি যদি ইয়াৰ পৰা এই যে তেওঁক যে টপাৰ হোৱাৰ কাৰণে ইয়াত সম্বৰ্ধনা জনালে, কি? তেওঁ শিৱসাগৰৰ সম্পদ। সেইকাৰণে তেওঁক আজি ইয়ালৈ মাতি আনি 94% পোৱাৰ কাৰণে তেওঁক সম্বৰ্ধনা জনাইছে। এইটোৱেই স্বীকৃতি, এইটোৱেই সম্পদ। যিদিনাখনি তুমি জাতিৰ সম্পদ হ'ব পাৰিবা, সমাজৰ সম্পদ হ'ব পাৰিবা, তেতিয়াই তোমাৰ কাৰণে আন দুখ ৰৈ থাকে। সেইটোৱেই হৈছে সফলতা। তুমি জীৱনত সফল, যেনে ঋষিকেশ গোস্বামী। এইটোৱেই আমাৰ জীৱনৰ এটা সময়ত প্ৰাপ্তি, এইটোৱেই আমাৰ জীৱনৰ এটা সময়ত আনন্দ, এইটোৱেই আমাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য, যে আমি ক'ৰবাত নহয় ক'ৰবাত আন 10জনৰ কাৰণে কিবা এটা কৰিব পাৰিছোঁ, আদৰ্শ হৈছোঁ বা আমি অলপ সফল হৈছোঁ। এই দৃষ্টিভংগীৰে তোমালোকে আগন্তুক দিনত নিজৰ জীৱনটো সজোৱা। আৰ্টছ, ছায়েন্স, কমাৰ্চ যিয়ে নপঢ়া, ভৱিষ্যতলৈ তোমালোক ইয়াৰ ভিতৰতে কোনোবা ভাল মহাকাশ বিজ্ঞানী সোমাই আছা, কোনোবা হয়তো IITত পঢ়িবা, কোনোবাই হয়তো IIMত পঢ়িবা, কোনোবাই মহাকাশ বিজ্ঞানৰ ছাত্ৰ হ'বা, কোনোবাই ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচৰ, কিবা কিবি ইয়াৰ ভিতৰতে তোমালোক হ'বা। খাটাং। মোৰ তোমালোকৰে অনুৰোধ, যি হোৱা হ'বা, কিন্তু তাৰ আগতে তোমালোক এজন ভাল মানুহ হ'বা। ভাল মানুহ, এজন সুনাগৰিক হ'বা, জাতিটোৰ দেশখনৰ এজন প্ৰকৃত সম্পদ হোৱা। কেতিয়াও যাতে আমি ক'বলগীয়া নহওক, এই ভ্ৰষ্টাচাৰীটো চাচোন, ই এটা সময়ত ইমান চোকা আছিল, ইয়াক আমি এনেকৈ সপোন দেখিছিলোঁ, ডিঙিত গামোচা পিন্ধাইছিলোঁ, সম্বৰ্ধনা জনাইছিলোঁ। এতিয়া ই কুলাংগাৰ মহা। এনেকৈ যাতে তোমাক কেতিয়াও কোনেও ক'বলগীয়া নহয়। সদায় যাতে ক'বলগীয়া হয়, সি বা তাই সঁচাকৈ সেই মেট্ৰিকতে উজলি উঠিছিল আৰু আজিও তাই আমাৰ সঁচাকৈ সম্পদ হৈ আছে, আমাৰ গৌৰৱ হৈ আছে, আমাৰ অহংকাৰৰ প্ৰতীক হৈ আছে। এনেকৈয়ে তোমালোক সকলো উজলি উঠা। তোমালোকলৈ মোৰ অন্তৰৰ পৰা শুভেচ্ছা থাকিল। আৰু পুনৰবাৰ কৈছোঁ, ONGCৰ কৰ্মকৰ্তাসকলক মই ধন্যবাদ জনাইছোঁ। এটা কবিতা সৰুতে পঢ়িছিলোঁ মই, আজি ঘপককৈ ইয়াত আহি থাকোঁতে মই কিবা এটা সামাজিক মাধ্যমত দেখি গ'লোঁ। তোমালোকে সকলোৱে পঢ়িছা, মোৰ ভাল লাগে। এই বাক্যকেইটাই মই শেষ কৰিছোঁ। ভাল নাম পাবলৈ যদি কৰা মন, তেনেহ'লে নুবুলিবা নোৱাৰো বাচন। 10জনে পাৰে যিটো তুমিও পাৰিবা সেইটো, হেন জানি সাহ কৰি প্ৰাণ তাকি কৰা, একেবাৰে নোৱাৰিলে 100বাৰে কৰা। বুঢ়া হৈছোঁতো, পাহৰি গৈছোঁ, আগতে মুখস্থ আছিলে, আজি এতিয়া ভুল হ'বৰ কাৰণে অকণমান চাই লৈছোঁ। মই ভাবোঁ যে সেইটোৱেই, আমি যিটো কাম এবাৰত কৰিব নোৱাৰোঁ, সেইটো কাম যদি আমি 100বাৰ কৰি থাকোঁ, তাৰ কাৰণে যদি আমাৰ একাগ্ৰতা, ধৈৰ্য, অধ্যৱসায় আৰু আত্মবিশ্বাস থাকে, তেনেহ'লে মই ভাবোঁ আমি যিকোনো কামেই সম্ভৱ কৰি তুলিব পাৰোঁ। কাৰণ জীৱন জিন্দাবাদ। সকলোকে শুভেচ্ছা জনালোঁ। তোমালোক ভাল মানুহ হোৱা, তোমালোকৰ ভৱিষ্যত জীৱনটো সুখৰ হওক, আনন্দৰ হওক, একোটা তোমালোক নক্ষত্ৰ কৰা, নক্ষত্ৰৰ দৰে উজ্বলি থাকি নিজেও ক'ৰবাত কিবা আদৰ্শ হোৱা, আনৰ কাৰণে প্ৰেৰণাৰ উৎস হোৱা। প্ৰথমবাৰৰ কাৰণে তেখেতে কৈছিল যে এই অনুষ্ঠানটোৰ ইয়াত আয়োজন কৰিছে। মই আশা কৰিম আজি এই অনুষ্ঠানটোৱে আগন্তুক দিনত এই অকল ONGC কলনীৰ কাৰণে নহয়, এই বৃহত্তৰ অঞ্চলটোৰ কাৰণেও অন্যতম এক
মাইলৰ খুঁটি হওক। সকলোকে শুভেচ্ছা জনাই মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।